ই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা ইনকাম চাৰ্টিফিকেট কেনেদৰে বনাব লাগে মই আপোনালোকক আগতে শিকাইছিলোঁ। আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক RTPS বা সেৱা সেতু ৱেবছাইটৰ পৰা আপোনালোকে কেনেদৰে ইনকাম চাৰ্টিফিকেট বনাব পাৰিব কমপ্লিট ডিটেইলছত আলোচনা কৰিম। গতিকে আপোনালোকে চাই থাকক। অনলাইনৰ পৰা ইনকাম চাৰ্টিফিকেট বনাবলৈ আপুনি গুগলত চাৰ্চ কৰিব সেৱা সেতু ইনকাম চাৰ্টিফিকেট। সেৱা সেতু ইনকাম চাৰ্টিফিকেট বুলি চাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো লিংক আহিব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট এই প্ৰথম লিংকটোত ক্লিক কৰিব। তাৰ পিছত ইয়াতে এপ্লাই লিখা আছে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ অপচন পাব ইয়াতে এৰো আইকনত ক্লিক কৰি দিব। যাৰ CSC ID আছে ইয়াতে CSC ৰ থ্ৰু দি লগইন কৰিব আৰু যাৰ CSC ID নাই ইয়াতে সিটিজেন অপচন সিলেকশন কৰিব। যদি সিটিজেন ID থাকে ইয়াতে লগইনত ক্লিক কৰি ইউজাৰ ID আৰু পাসওয়ার্ড আপুনি টাইপ কৰি লগইন কৰিব পাৰিব। কিন্তু যাৰ সিটিজেন আইডিও নাই মানে কিছুৱে নাই ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ এটা ফৰ্ম ওপেন হ'ব। ইয়াতে আপুনি ফিল আপ কৰি আপুনি সিটিজেন ID বনাব পাৰিব। ইয়াতে মোবাইল নাম্বাৰ ফিল আপ কৰিব, ইয়াতে এটা ইউজাৰ ID দিব, তাৰ পিছত জেন্ডাৰ, ডেট অফ বাৰ্থ, ইয়াতে পাৰ্সোনাল মেছেজত আপুনি লিখিব সিটিজেন ID সিটিজেন ৰেজিষ্ট্ৰেশ্যন বুলি লিখিব। তাৰ পিছত ইয়াতে ইউজাৰ নেম এটা ৰাখিব, পাসওয়ার্ড দুবাৰ টাইপ কৰিব, তাৰ পিছত ইয়াতে ক্যাপচা ফিল আপ কৰি ইয়াতে সাইন আপত ক্লিক কৰি দিলে আপোনাৰ সিটিজেন ID ক্ৰিয়েট হৈ যাব। ঠিক আছে, মোৰ যেহেতু CSC ID আছে মই CSC থ্ৰু দি লগইন কৰি আপোনাক ইনকাম সাৰ্টিফিকেট বনাই দেখাইছো। প্ৰসেস গটেখিনি সেমে আহিব। লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব ইয়াতে সাৰ্ভিসেস বুলি লিখা আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে সাৰ্চ কৰিব আপুনি ইনকাম সাৰ্টিফিকেট। ইনকাম সাৰ্টিফিকেট বুলি সাৰ্চ কৰিব। ইয়াতে চাব এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট প্ৰথম যেটো অপচন আছে ইয়াতে এপ্লাইত ক্লিক কৰিব। তাৰ পিছত ইয়াতে আকৌ এপ্লাইত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এপ্লিকেশন ফৰ্মটো ওপেন হৈ যাব ইনকাম সাৰ্টিফিকেটৰ। ইয়াতে গটেখিনি ফিল আপ কৰিব লাগিব। প্ৰথমতে ইয়াতে ল্যাঙ্গুৱেজ আপুনি কি ৰাখিব ইংৰাজী অসমীয়া, মই ইয়াতে ইংৰাজী সিলেকশন কৰিছো। যাৰ নামত ইনকাম সাৰ্টিফিকেট বনাব তাৰ নাম লিখিব। তাৰ পিছত ইয়াতে জেন্ডাৰ সিলেকশন কৰিব, ইয়াতে ফাদাৰৰ নাম লিখিব, ইয়াতে মোবাইল নাম্বাৰ এটা দিব, ইমেইল ID দিলে দিব পাৰে নিদিলে কথা নাই। ইমেইল ID পান নাম্বাৰ এইবিলাক অপচনাল হয়, নিদিলেও কোনো কথা নাই। তাৰ পিছত ৰিলেশন মানে যিবিলাক ইয়াতে ৰঙাকে ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি আপোনাক ফিল আপ কৰিব লাগিব। তাৰ পিছত সান অফ যদি দেউতাৰ নাম ফিল আপ কৰে ইয়াতে সান অফ ইয়াতে আপুনি সিলেকশন কৰিব। তাৰ পিছত ৰিলেটিভ নেম ইয়াতে আকৌ ফাদাৰ্সৰ নাম লিখিব। ইনকাম সোর্স কি কাল্টিভেশন, যদি খেতি কৰে কাল্টিভেশন সিলেকশন কৰিব। যদি লেবার হয় শ্রমিক হয় ইয়াতে লেবার অপশন সিলেকশন কৰিব। বিজনেস কৰিলে বিজনেস, চাকৰি কৰিলে সার্ভিস, পেনশন হোল্ডার হলে আপুনি এটো সিলেকশন কৰিব। মই ইয়াতে লেবার সিলেকশন কৰিছো। তাৰ পিছত অকুপেশন কি অকুপেশনত আপুনি ইয়াতে যেটো সিলেকশন কৰিব সোর্স অফ ইনকাম ইয়াতে এটো লিখি দিব। ঠিক আছে, ইয়াতে মই লেবার লিখি দিছো। তাৰ পিছত টোটাল ইনকাম বছৰত কিমান টকা ইনকাম আহে ইয়াতে মোটামুটি ইয়াতে 90,000 মই দিছো। আপুনি ইয়াতে 90,000 দিব পাৰে। ঠিক আছে, 90,000 হৈ গল। তাৰ পিছত ইয়াতে চাব এড্ৰেছ দিব লাগিব। আধাৰ কাৰ্ড চাইছে ইয়াতে এড্ৰেছখিনি লিখি দিব। এড্ৰেছত ইয়াতে ভিলেজ আৰু পোষ্ট অফিচ লিখিব। তাৰ পিছত ইয়াতে আপোনাৰ PS আৰু ডিস্ট্ৰিক্ট লিখিব, ষ্টেট সিলেকশন কৰিব। ডিস্ট্ৰিক্ট কি হয় ইয়াৰ পৰা আকৌ সিলেকশন কৰিব। তাৰ পিছত মহকুমা কি হয় সাব ডিভিশন ইয়াৰ পৰা সিলেকশন কৰিব। সাৰ্কেল কি হয় ইয়াৰ পৰা সিলেকশন কৰিব। তাৰ পিছত মৌজা কি হয় ইয়াৰ পৰা সিলেকশন কৰিব। তাৰ পিছত ইয়াতে ভিলেজৰ নাম ইয়াৰ পৰা আপুনি সিলেকশন কৰিব। ঠিক আছে, তাৰ পিছত ইয়াতে পোষ্ট অফিচ, তাৰ পিছত থানা, তাৰ পিছত ইয়াতে পিন কোড এই গটেখিনি ফিল আপ কৰি ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰিব। সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ইয়েছ আৰু কেনসেল অপশন আহিব, ইয়াতে ইয়েছত ক্লিক কৰিব। তাৰ পিছত ইয়াতে ডকুমেন্টস আপলোড কৰাৰ অপশন আহিব। প্ৰথমতে ইয়াতে এড্ৰেছ প্ৰুফ ডকুমেন্টস আপলোড কৰিব লাগিব। ইয়াতে সিলেক্টত ক্লিক কৰিব, ইয়াতে এড্ৰেছ প্ৰুফ সিলেকশন কৰিব। ইয়াতে এড্ৰেছ প্ৰুফৰ ভিতৰত আপুনি ভোটাৰ ID নাইবা আধাৰ কাৰ্ড আপলোড কৰি দিব। ঠিক আছে, ইয়াতে 500 KB ভিতৰত আপলোড কৰি দিব আপোনালোকে। ইয়াতে ব্ৰাউজ ফলত ক্লিক কৰিব। ব্ৰাউজ ফলত ক্লিক কৰি দিয়াৰ পিছত আধাৰ কাৰ্ড ক'ত ৰাখিছে ইয়াতে সিলেকশন কৰিব। ঠিক আছে, ইয়াতে আধাৰ কাৰ্ডৰ প্ৰিভিউটো আহি যাব। তাৰ পিছত ইয়াতে আহিল আইডেন্টিটি প্ৰুফ। আইডেন্টিটি প্ৰুফ সেম, ইয়াতে আইডেন্টিটি প্ৰুফ সিলেকশন কৰিব। তাৰ আইডেন্টিটি প্ৰুফৰ ভিতৰত ইয়াতে আপুনি আধাৰ কাৰ্ডে আপলোড কৰি দিব। ইয়াতে ব্ৰাউজত ক্লিক কৰিব। আইডেন্টিটি প্ৰুফ আহি গল। তাৰ পিছত ল্যান্ড ৰিভেনিউ ৰিসিপ্ট অৰ্থাৎ মাটিৰ যেটো খাজনা ৰিসিপ্ট হয় খাজনা ৰিসিপ্টটো আপলোড কৰিব লাগিব। ইয়াতে সিলেকশনত ক্লিক কৰিব। তাৰ পিছত ইয়াতে ল্যান্ড ৰিভেনিউ ৰিসিপ্ট ইয়াতে আপুনি এটো সিলেকশন কৰিব।
ইয়াতে যিসকলৰ খাজনা ৰিচিপ্ট নাই সেইসকলে কি কৰিব খাজনাৰ বাবে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত যিটো ৰিচিপ্ট পাব সেই ৰিচিপ্ট দি এপ্লাই কৰিলে আপুনি ইনকাম চাৰ্টিফিকেট বনাব পাৰিব ঠিক আছে তো ইয়াতে ব্ৰাউজত ক্লিক কৰিব তাৰপিছত ইয়াতে খাজনা সিলেকশ্যন কৰিব ইয়াতে খাজনাৰ প্ৰিভিউটো আহি গ'ল তাৰপিছত ইয়াতে এটা স্যালাৰি স্লিপ অপশ্যন আছে যিসকলে চাকৰি কৰে তাৰ কাৰণে স্যালাৰি স্লিপ আপলোড কৰিব লাগিব আৰু যিসকলে আদাৰ ধৰক লেবাৰ বা কাল্টিভেশ্যন হয় সেইসকলক স্যালাৰি স্লিপ আপলোড কৰিব নালাগে ঠিক আছে তাৰপিছত ইয়াতে এনি আদাৰ ডকুমেণ্টছৰ ভিতৰত ইয়াতে আপোনালোকে ৰেচন কাৰ্ড আপলোড কৰি দিব ঠিক আছে ইয়াতে ব্ৰাউজ ফলত ক্লিক কৰিব ব্ৰাউজ ফলত ক্লিক কৰি দিয়াৰ পিছত যিটো ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডটো এনেদৰে সিলেকশ্যন কৰি ল'ব মানে এই তিনিটা ডকুমেণ্টছ আপলোড কৰিলে হ'ব ইয়াতে আধাৰ কাৰ্ড মাটিৰ খাজনা আৰু ৰেচন কাৰ্ড এই তিনিটা ডকুমেণ্টছ দি আপুনি ইনকাম চাৰ্টিফিকেট বনাব পাৰিব তো এতিয়া গোটেইখিনি ডকুমেণ্টছ সিলেকশ্যন কৰাৰ পিছত ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি যিখিনি ডাটা ফিল আপ কৰিছে ইয়াতে গোটেইখিনি ডিটেইলছ আহি যাব ইয়াতে প্ৰিভিউটো আপুনি ভালদৰে চাই ল'ব ঠিক আছে কিবা যদি ভুল পায় ইয়াতে আপুনি এডিটত ক্লিক কৰি আপুনি বেক গৈ এডিট কৰিব পাৰিব ঠিক আছে আৰু যদি গোটেইখিনি ঠিক ঠাক আছে ইয়াতে মেক পেমেণ্ট বুলি লিখা আছে মেক পেমেণ্টত ক্লিক কৰিব মেক পেমেণ্টত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে নাম্বাৰ অফ প্ৰিণ্টিং পেজ ইয়াতে 1 বুলি লিখিব তাৰপিছত নাম্বাৰ অফ স্কেনিং পেজ আপুনি কিমানটা পেজ স্কেন কৰি ইয়াতে আপলোড কৰিছে ইয়াতে আপোনাক লিখিব লাগিব মই ইয়াতে 3টা আপলোড কৰিছোঁ মই ইয়াতে 3 লিখিছোঁ ঠিক আছে তাৰপিছত ইয়াতে পে নাও লিখা আছে পে নাওত ক্লিক কৰিব তাৰপিছত ইয়াতে কণ্টিনিউত ক্লিক কৰিব কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব পেমেণ্ট মোড ইয়াতে ইণ্টাৰনেট বেংকিং আৰু পেমেণ্ট গেটৱে দুটা অপশ্যন আছে আপুনি যদি ইউপিআই থ্ৰু দি পেমেণ্ট কৰিব বিচাৰিছে ইয়াতে সেকেন্ড অপশ্যন সিলেকশ্যন কৰিব পেমেণ্ট গেটৱে তাৰপিছত ইয়াতে সিলেক্ট বেংক বুলি লিখা আছে ইয়াতে কানাড়া বেংক নো চাৰ্জ যেটো অপশ্যন আছে এইটো অপশ্যন সিলেকশ্যন কৰিব ইয়াতে এগ্ৰি টিক মাৰ্ক দিব তাৰপিছত প্ৰসিড ফৰ পেমেণ্ট ইয়াতে ক্লিক কৰিব তাৰপিছত ইয়াতে অকেত ক্লিক কৰিব তাৰপিছত ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াতে এটা টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে কনফাৰ্ম পে বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰপিছত লিভত ক্লিক কৰিব লিভত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে পেমেণ্ট কৰাৰ বহুত কেইটা অপশ্যন আহিব ইয়াতে আপুনি এটিএমৰ থ্ৰু দি পেমেণ্ট কৰিব বিচাৰিলে প্ৰথম অপশ্যন সিলেকশ্যন কৰিব ইউপিআই থ্ৰু দি সেকেন্ড অপশ্যন আৰু যদি কিউআৰ কোডৰ সহায়ত পেমেণ্ট কৰে ইয়াতে পে থ্ৰু ইউপিআই কিউআৰ কোড এইটো অপশ্যন সিলেকশ্যন কৰিব তাৰপিছত জেনেৰেট ইউপিআই কিউআৰ কোড ইয়াতে ক্লিক কৰিব ইয়াতে চাব ক্লিক কৰাৰ লগে লগে ইয়াতে এটা কিউআৰ কোড জেনেৰেট হ'ব কিউআৰ কোড স্কেন কৰি আপুনি পেমেণ্ট কৰি দিব পেমেণ্ট সাকসেস হোৱাৰ লগে লগে এনেকুৱা ধৰণৰ এটা ৰিচিপ্ট পাব ৰিচিপ্টটো আপুনি স্ক্ৰীনশ্বট ৰাখিব নাইবা এইটো আপুনি এজ এ পিডিএফ আপুনি সেভ কৰি ৰাখিব ঠিক আছে এতিয়া ষ্টেটাছ আপুনি কেনেদৰে চেক কৰিব আপোনাৰ ইনকাম চাৰ্টিফিকেট হৈছে নে নাই মই আপোনালোকক দেখুৱাইছোঁ ষ্টেটাছ চেক কৰিবলৈ ইয়াতে এটা এপ্লিকেশ্যন নাম্বাৰ পাব একনলেজমেণ্ট নাম্বাৰ RTPS INC এনেকুৱা ধৰণৰ লিখা থাকিব এই নাম্বাৰটো আপুনি প্ৰথমতে লিখা থাকিব ঠিক আছে এই নাম্বাৰটো আপুনি কপি কৰি ল'ব ইয়াৰ পৰা নাম্বাৰটো কপি কৰাৰ পিছত ইয়াতে আপুনি গুগলত আহি সেৱা সেতু ষ্টেটাছ বুলি লিখি সাৰ্চ কৰিব সেৱা সেতু ষ্টেটাছ তাৰপিছত প্ৰথম লিংকত ক্লিক কৰিব তাৰপিছত যেটো ৰেফাৰেন্স নাম্বাৰ আছিল ইয়াতে আপুনি পেষ্ট কৰি দিব ইয়াতে আপুনি পেষ্ট কৰি দিয়াতে আপুনি ট্ৰেকত ক্লিক কৰিব ট্ৰেকত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ গোটেইখিনি ষ্টেটাছ দেখুৱাব মই যেহেতু জাষ্ট ইয়াতে এপ্লাই কৰিলো ইয়াতে কাৰেন্ট ষ্টেটাছ সাবমিটেড বুলি দেখুৱাই আছে ঠিক আছে যেতিয়া আপোনাৰ ইনকাম চাৰ্টিফিকেটটো হৈ যাব ইয়াতে ডেলিভাৰ্ড বা আপোনাৰ ডিসপোজড বুলি লিখা থাকিব ঠিক আছে তা ডিসপোজড হোৱাৰ পিছত আপোনাৰ ইনকাম চাৰ্টিফিকেটটো কেনেদৰে ডাউনলোড কৰিব মই আপোনালোকক দেখুৱাইছো ইনকাম চাৰ্টিফিকেটটো হোৱাৰ পিছত ডাউনলোড কৰিবলৈ ইয়াতে আপুনি আকৌ সেৱা সেতু লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত প্ৰথম লিংকত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যদি আপোনাৰ লগইন থাকে ইয়াতে মাই এপ্লিকেশ্যন বুলি দেখুৱাব ইয়াতে মাই এপ্লিকেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে যেটো এপ্লিকেশ্যন নাম্বাৰ আছিল ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো লিখি দিব বা পেষ্ট কৰিব তাৰ পিছত ইয়াতে সাৰ্চ বুলি লিখা আছে সাৰ্চত ক্লিক কৰিব ইয়াতে বেলেগ এটা ইনকাম চাৰ্টিফিকেট মই দেখুৱাই আছো ইয়াতে চাব এইটো কাৰেন্ট ষ্টেটাছ ডেলিভাৰ্ড বুলি লিখা আছে অৰ্থাৎ এই ইনকাম চাৰ্টিফিকেটটো হৈ গৈছে ইয়াতে আপুনি ট্ৰেক আৰু ডাউনলোড অপশ্যন পাব ইয়াতে ক্লিক কৰি আপুনি ইনকাম চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব ঠিক আছে মই এটা পুৰণা ইনকাম চাৰ্টিফিকেট দেখুৱালো যেটো অলৰেডি হৈ গৈছে তো আপোনাৰ যেতিয়া এপ্ৰুভ হৈ যাব অৰ্থাৎ ডেলিভাৰ্ড হৈ যাব ইয়াতে ডাউনলোড অপশ্যন আহি যাব ঠিক আছে যদি ইয়াতে ডাউনলোড অপশ্যন কেতিয়াবা নাহি ইয়াতে ভিউ ইউৰ এপ্লিকেশ্যন ইন অল ভাৰ্সন ইয়াতে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে টাইপ কৰি ইয়াতে ফাইণ্ডত ক্লিক কৰিব
ফাইণ্ডত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাব ডেলিভাৰ দেখুৱাই আছে, ইয়াতে ট্ৰেক প্ৰগ্ৰেছ আৰু ডাউনলোডত ক্লিক কৰি আপুনি ইনকাম চাৰ্টিফিকেটটো ডাউনলোড কৰিব পাৰিব। তো গোটেইখিনি প্ৰচেছ দেখুৱালোঁ ইনকাম চাৰ্টিফিকেট কেনেদৰে বনাব লাগে। এতিয়া কিছুমানে প্ৰশ্ন কৰিব যে কিমান দিনত ইনকাম চাৰ্টিফিকেট হৈ যায়। ইয়াতে কোনো ধৰণৰ টাইম লিমিট নাই, ইয়াতে কেতিয়াবা 1 দিনতো হয়, 2-3 দিনতো হয়, কেতিয়াবা 1 সপ্তাহ লাগি যায়, ঠিক আছে, ইনকাম চাৰ্টিফিকেট হওঁতে। মানে চাৰ্কেল অফিচৰ পৰা যেতিয়া এপ্ৰুভ কৰি দিব, এপ্ৰুভ কৰাৰ লগে লগে আপোনাৰ ইনকাম চাৰ্টিফিকেটটো হৈ যাব। তো ইয়াৰ বাহিৰেও কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।